মই বৰ্তমান উপস্থিত আছো গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত চকিয়া ভাষা। চকিয়া ভাষাত এইবাৰ ব্যতিক্ৰমী ৰূপত ভেলাঘৰ আৰ্হি বনাইছে। আচলতে কেনেকুৱা বনাইছে, কি চিন্তাৰে বনাইছে ভেলাঘৰ, আমি ইয়াৰে যি কৰ্তৃপক্ষ আছে সেইসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আচলতে পুষ্পা 2ৰ যি চিনেমা আছে, চিনেমাৰ গাড়ী ব্যৱহাৰ হৈছে, সেই গাড়ীৰ আৰ্হিত এইবাৰ ভেলাঘৰ বনাইছে। পুষ্পা ৰাজ ঝুকেগা নেহি চালা এনে লিখা লগাই দিছে। পুষ্পা 2ৰ যি গাড়ী আছে, গাড়ী সুন্দৰভাৱে সজাই পৰাই তুলিছে। ইয়াৰে স্থানীয় যুৱক আছে, আমি তেখেতৰ পৰা কথা দুই এষাৰ কথা জানিবলৈ যত্ন কৰিম। আচলতে কেনেকুৱা চিন্তা চৰ্চাৰে এই পুষ্পা ৰাজৰ গাড়ী আপোনালোকে বনাবলৈ মানে যত্ন কৰিছে? তো মুভিৰ বিষয় হৈছে আৰু মুভি যিটো পুষ্পা 2 ৰিলিজ হৈছিল, চাইছো আমি। চাৱাৰ পিছত প্লেন কৰিলো যে এইটো বনাম বুলি। আমাৰ পুষ্পা যিটো ট্ৰাক আছিল সেইটো তাৰমানে গাঁৱৰ ৰাইজে বনাইছে না আপোনালোকে নিজে বনাইছে? এইটো গাঁৱৰ ৰাইজে চবে মিলি বনাই চবে সহায় কৰিছে আৰু সহায় কৰি আমি। কিমান দিন লাগিছে এইটো বনাওঁতে? তো মানে 15 দিন, মানে 16 দিন, আজি মানে কমপ্লিট 20 দিনৰ পৰা চলি আছে। হ'লে আৰু 20 দিন প্ৰায় বনোৱা। ইয়াতে কি কি অনুষ্ঠান চলিব? অনুষ্ঠান আমাৰ বিহু আছে, তাৰপিছত খাদ্য প্ৰায়খিনিৰ এইফালে ঘাঁহ মুৰ্গী সেইটোৱে আৰু যিটো আছে আৰু গাঁওবাসীকেইটা বহুতে আহে, বেলেগ চাইডৰ পৰা আহে, সেইটো সহযোগিতা পাওঁ আমি, সেইটো ভাল লাগে আৰু যিটো আহি কিনে ফূৰ্তি কৰি যায় সেইটোৱে আৰু। যোৱা বছৰ আপোনালোকে ইয়াতে হাতী মানুহৰ সংঘাতৰ এটা ভেলাঘৰ আৰ্হি বনাইছিল। এইবাৰ নতুন চিন্তাৰে বেলেগ ধৰণৰ আৰ্হি বনাইছে। এনেকুৱা চিন্তা কেনেকুৱা আহে আপোনালোকৰ? চিন্তাটো মানে প্লেনটো বেলেগ হৈ যায়, মানে বছৰে আৰু কিনো আৰু বেলেগ ভাবি থাকে আৰু কোনটো বনাম কোনটো নবনাম, কিন্তু চাই পেলাই গোটাইখিনি মিলি যোগদান কৰোঁ যে এইটোৱে বনাম। যোগদান যদি হ'ল তেতিয়া এইটোৱে বনাম বুলি এইটোৱে বনালো আৰু কি ক'ব আৰু। হয়, ইতিমধ্যে স্থানীয় যুৱকৰ লগত কথা পাতিলো। ইতিমধ্যে যি গাড়ী দেখি আছে আপোনালোকে সম্পূৰ্ণ খেৰেৰে বনোৱা, আমি সম্পূৰ্ণ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিছো। মই বৰ্তমান উপস্থিত আছো গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত চকিয়া ভাষা। চকিয়া ভাষাত এইবাৰ ব্যতিক্ৰমী ৰূপত ভেলাঘৰ আৰ্হি বনাইছে। আচলতে কেনেকুৱা বনাইছে, কি চিন্তাৰে বনাইছে ভেলাঘৰ, আমি ইয়াৰে যি কৰ্তৃপক্ষ আছে সেইসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আচলতে পুষ্পা 2ৰ যি চিনেমা আছে, চিনেমাৰ গাড়ী ব্যৱহাৰ হৈছে, সেই গাড়ীৰ আৰ্হিত এইবাৰ ভেলাঘৰ বনাইছে। পুষ্পা ৰাজ ঝুকেগা নেহি চালা এনে লিখা লগাই দিছে। পুষ্পা 2ৰ যি গাড়ী আছে, গাড়ী সুন্দৰভাৱে সজাই পৰাই তুলিছে। ইয়াৰে স্থানীয় যুৱক আছে, আমি তেখেতৰ পৰা কথা দুই এষাৰ কথা জানিবলৈ যত্ন কৰিম। আচলতে কেনেকুৱা চিন্তা চৰ্চাৰে এই পুষ্পা ৰাজৰ গাড়ী আপোনালোকে বনাবলৈ মানে যত্ন কৰিছে? তো মুভিৰ বিষয় হৈছে আৰু মুভি যিটো পুষ্পা 2 ৰিলিজ হৈছিল, চাইছো আমি। চাৱাৰ পিছত প্লেন কৰিলো যে এইটো বনাম বুলি। আমাৰ পুষ্পা যিটো ট্ৰাক আছিল সেইটো তাৰমানে গাঁৱৰ ৰাইজে বনাইছে না আপোনালোকে নিজে বনাইছে? এইটো গাঁৱৰ ৰাইজে চবে মিলি বনাই চবে সহায় কৰিছে আৰু সহায় কৰি আমি। কিমান দিন লাগিছে এইটো বনাওঁতে? তো মানে 15 দিন, মানে 16 দিন, আজি মানে কমপ্লিট 20 দিনৰ পৰা চলি আছে। হ'লে আৰু 20 দিন প্ৰায় বনোৱা। ইয়াতে কি কি অনুষ্ঠান চলিব? অনুষ্ঠান আমাৰ বিহু আছে, তাৰপিছত খাদ্য প্ৰায়খিনিৰ এইফালে ঘাঁহ মুৰ্গী সেইটোৱে আৰু যিটো আছে আৰু গাঁওবাসীকেইটা বহুতে আহে, বেলেগ চাইডৰ পৰা আহে, সেইটো সহযোগিতা পাওঁ আমি, সেইটো ভাল লাগে আৰু যিটো আহি কিনে ফূৰ্তি কৰি যায় সেইটোৱে আৰু। যোৱা বছৰ আপোনালোকে ইয়াতে হাতী মানুহৰ সংঘাতৰ এটা ভেলাঘৰ আৰ্হি বনাইছিল। এইবাৰ নতুন চিন্তাৰে বেলেগ ধৰণৰ আৰ্হি বনাইছে। এনেকুৱা চিন্তা কেনেকুৱা আহে আপোনালোকৰ? চিন্তাটো মানে প্লেনটো বেলেগ হৈ যায়, মানে বছৰে আৰু কিনো আৰু বেলেগ ভাবি থাকে আৰু কোনটো বনাম কোনটো নবনাম, কিন্তু চাই পেলাই গোটাইখিনি মিলি যোগদান কৰোঁ যে এইটোৱে বনাম। যোগদান যদি হ'ল তেতিয়া এইটোৱে বনাম বুলি এইটোৱে বনালো আৰু কি ক'ব আৰু। হয়, ইতিমধ্যে স্থানীয় যুৱকৰ লগত কথা পাতিলো। ইতিমধ্যে যি গাড়ী দেখি আছে আপোনালোকে সম্পূৰ্ণ খেৰেৰে বনোৱা, আমি সম্পূৰ্ণ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিছো।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।